সূৰ্য দেৱতাৰ খাও খাও মূৰ্তি উৎকট গৰমে দহিছে ৰাজ্যৰ লগতে মহানগৰীটো একেই গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজে অৱলম্বন কৰিছে বিভিন্ন পন্থা উৎকট গৰমে জ্বলা-কলা খুৱাইছে ৰাজ্যবাসীক গৰমে অসহ্যকৰ কৰি তুলিছে মহানগৰবাসীৰ জীৱন যাত্ৰা গৰমত বৃদ্ধি পাইছে ৰোগৰ শংকা গুৱাহাটীত আজি পাৰাস্তম্ভ উঠিল ৩৬ ডিগ্ৰী চেলচিয়াছলৈ উৎকট গৰমে ৰাজ্যবাসীক জ্বলা-কলা খুৱাইছে গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ ভিন ভিন পন্থা অৱলম্বন কৰিছে মহানগৰবাসীয়ে গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ ব্যৱহাৰ কৰিছে বিচনী ফেন এচি একাংশই জিৰণি লৈছে গছৰ ছাট লগতে গ্ৰহণ কৰিছে বিভিন্ন প্ৰকাৰৰ শীতল পানীয় ডাবৰ দোকান আৰু শীতল পানীয়ৰ দোকানত গ্ৰাহকৰ ভিৰ বাঢ়িছে নেমু পানীটো বেছি চলি আছে মৌচুমীটো চলে কিন্তু নেমুটো অলপ বেছি চলে গৰম পৰিলে আৰু নেমু থেকৰা পুদিনা মিক্স কৰি বনাও হেতুৱে বেছি চলে আৰু তো আমাৰ কাৰণে ভালে দিয়কছো বাৰু গৰম পৰিলে আমাৰতো বিক্ৰী বেছি হয় ন উজনিৰ পৰা নামনিলৈ গৰমে জ্বলা-কলা খুৱাইছে জনসাধাৰণক ধুবুৰীটো অসহ্যকৰ গৰম বুধবাৰে পাৰাৰ স্তম্ভ ধুবুৰীত উঠিল ৩৬ ডিগ্ৰী চেলচিয়াছলৈ জুন মাহৰ প্ৰথম সপ্তাহতে উৎকট গৰমে দহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰীতো আজি দেখা গৈছে ৩৬ ডিগ্ৰী তাপমাত্ৰাত দহিছে ধুবুৰীবাসী মাজুলীতো গৰমে অসহ্যকৰ কৰি তুলিছে স্বাভাৱিক জীৱন যাত্ৰা অতিমাত্ৰা তাপমাত্ৰাই দহিছে সমগ্ৰ ৰাজ্য অসমত আজি সৰ্বাধিক ৪০ ডিগ্ৰী তাপমাত্ৰা বৃদ্ধিৰ সম্ভাৱনা থকাৰ বিপৰীতে মাজুলীত এই মুহূৰ্তলৈকে ৩৬ ডিগ্ৰী চেলচিয়াছ উষ্ণতা বৃদ্ধি পাইছে আৰু যাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ নিৰ্দেশনা অনুসৰি আজি পুৱা ৭:৩০ বজাৰ পৰাই জিলাখনৰ সমগ্ৰ বিদ্যালয়ত অনুষ্ঠিত কৰা হৈছে পাঠদান নলবাৰীবাসীয়েও গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ অৱলম্বন কৰিছে বিভিন্ন পন্থা আনহাতে মহানগৰীৰ একাংশ লোকৰ অভিযোগ ধূলিৰ বাবে বৃদ্ধি পাইছে গৰম মহানগৰীত গছ-গছনি কটাৰ লগতে ব্যাপক নিৰ্মাণ কাৰ্য চলি থকাৰ ফলত পূৰ্বতকৈ বৃদ্ধি পাইছে গৰম মানে কি জলবায়ু যিটো নেকি এই উত্তাপটোৰ কাৰণে মানে গৰমটো হৈছে আৰু গছ-গছনি যিহেতুকে অলপমান যিমান থাকিব লাগে ইমান নাই অলপ কমি আছে সেইকাৰণে হোৱা বুলি হ'ব আৰু বৰ্তমান সময়ত সকলোৰে এক ব্যস্ততাপূৰ্ণ জীৱন গতিকে এই সময়ত বাহিৰলৈ ওলালেও প্ৰত্যেকে সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন পৰ্যাপ্ত পৰিমাণে পানী খোৱাৰ উপৰিও সেউজীয়া শাক-পাচলি খোৱাটো অতিকৈ প্ৰয়োজন জ্বৰ উঠিলে সোনকালে নিৰাময় নাপালে কটন কাপোৰ ঠাণ্ডা পানীত ভিজাই হাত ভৰি মচি দিয়াৰ উপৰিও চিকিৎসকৰ পৰামৰ্শ ল'বলৈ আহ্বান আগন্তুক কেইবাদিনো ধৰি অব্যাহত থাকিব এই প্ৰচণ্ড গৰম অৱশ্যে বৃহস্পতিবাৰে আংশিকভাৱে বতৰ ডাৱৰীয়া হোৱাৰ লগতে বৰষুণৰো আছে সম্ভাৱনা ফাৰ্ষ্টতে যদি কাম নাথাকে বাহিৰত ৰ'দত ওলাব নালাগে সেকেন্ডলি ৰ'দত যদি ওলাব লগা হয় যিসকল মানুহ অফিচত যাব লাগে বা বজাৰ কৰিব লাগে বা ডে ৱৰ্কিং কৰে বা স্কুলত যায় তেখেতসকলে কিন্তু নিজৰ বডিটো ভালকৈ কভাৰ কৰি থ'ব লাগে অৰ্থাৎ কটন বা লুজ কাপোৰ পিন্ধি পেলাই বডিটো কভাৰ কৰিব লাগে হাতত ছাতি এটা ল'ব লাগে আৰু মূৰত যদি পাৰে টুপি এটা পিন্ধিব লাগে মহিলাসকল আৰু ফেয়াৰ কমপ্লেক্সন মানুহখিনি মুখত ছানস্ক্ৰীনো যদি লগায় স্কিনটো কিন্তু ডেমেজ নহয় তাৰ উপৰি খুব ভালকৈ নিজকে হাইড্ৰেট কৰি থ'ব লাগে অৰ্থাৎ পানী খাব লাগে নাৰিকলৰ পানী খাব লাগে কুঁহিয়াৰৰ জুচ খাব লাগে কাৰ্বনেটেড ড্ৰিংকছ কিন্তু খাব নালাগে আনহাতে নুমলীগড়ৰ দৌলাগুৰি চাহ বাগিচাৰ এটা পুখুৰীত দেখা গ'ল এই নান্দনিক দৃশ্য গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ এজাক বনৰীয়া হাতীয়ে কৰিলে জলকেলি ভিডিঅ' জাৰ্নেলিষ্ট অংকুৰ কলিতাৰ সৈতে গুৱাহাটীৰ পৰা হেপ্পী বৰাৰ সহযোগত ব্যুৰো ৰিপৰ্ট NB নিউজ